সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা মিনি ব্লগলৈ। এতিয়া আমি আবেলি অলপ এনেই ওলাই আহিছোঁ আৰু তো আহি এই জেগাখিনি বহুত বেছি কিবা এটা ভাল লাগিল। এই জেগাখিনিতে অকণমান ৰৈ দি অলপ ফটো চটো উঠি অলপ ভাল লাগিল। তাৰপিছত আমি ইয়াৰ পৰা ওলাই এতিয়া আমি যাব লৈছোঁ মানে এনেই ক'ত যাম আমি সঁচা কথা ক'বলৈ গ'লে আমি নিজে গম নাপাওঁ। তথাপিও এনেদৰে গৈ আছোঁ। এনেদৰে আমি আহি ফাইনেলি পাই গ'লোহি টপকা। তো আমি নিজে গম নাপালোঁ আমি কেতিয়া আহি টপকা পালোহি। মানে প্ৰথমতে আমি আহি ইয়াত ধুনীয়াকৈ সোমাই ল'লোঁ, যিহেতু আমাৰ চবতকৈ আগৰ কামটো হৈছে পেট পূজা কৰা, গতিকে ধুনীয়াকৈ আমি পেট পূজাটো কৰিলোঁ। তাৰপিছত আমাৰ বাকী কথা এনেদৰে কথা বতৰা পাতি আমাৰ খোৱা বোৱা কামটো হৈ গ'ল। তাৰপিছত আমি লাহে ইয়াৰ পৰা ওলাই দিলোঁ। তেনেকৈ ওলাই আহিলোঁ ধুনীয়াকৈ। তো একচুৱেলি মানে আমি খাবলৈ অহা নাছিলোঁ, মানে আহিছিলোঁ এনেই ওলাই অলপ ঘূৰিলোঁ দেখিলোঁ। আৰু এনেকুৱা সন্ধিয়াৰ যিটো ভিউ ন, সেই ভিউটো লৈ বহুত বেছিয়ে ভাল লাগে। এনে ধৰি লওক এতিয়া ৰাস্তাত আমি আছোঁ, ৰাস্তাৰ কাষেদি পূৰা একদম গাড়ী চাড়ী গৈ আছে ন, একদম পূৰা মজা, একদম পূৰা ধুনীয়া ভিউ। কি ক'ব, পূৰা লাইটিং চাইটিং জ্বলি আছে না। আৰু মানে কিমানো কাম কৰিব, কামৰ মাজে এনেকৈ অলপ আবেলিৰ আড্ডা মনটোকে অলপ ফ্ৰেছ কৰিব লাগে। তো কি ফ্ৰেছ কৰিব লাগে? কি ফ্ৰেছ কৰিব লাগে? মনটো ফ্ৰেছ কৰিব লাগে। মালটো ফ্ৰেছ কৰা বুলি শুনিছোঁ, যাক নেকি আমি কওঁ যে আবেলিৰ আড্ডা বুলি কওঁ। তো সেয়াই তেওঁলোকে চাই থাকক আৰু যাওঁতে কিবা কিবি ভিউ পালে দেখুৱাম। যাওঁতে পূৰা ধুনীয়াকৈ ভিউ চিউবিলাক আপোনালোকক দেখাই যাম পূৰা ধুনীয়াকৈ একদম। আৰু কমেণ্ট কৰিব কোনটো জেগাৰ পৰা চাই আছে। আমাৰ ছাৰ পূৰা ৰেডি এতিয়া। তো এইফালে পূৰা আমাৰ ছাৰ ৰেডি হৈ আছে। ব'লা ৰেডি টু ৰাইড। তুমি আহিবা নৈৰে ঘাটলৈ গধূলি